কিন্তু মই আজি অনুতপ্ত ৰিয়েলাইজ মই ৰিয়েলাইজ কৰিছো তেওঁৰ নিচিনা মানুহক এনেকে গালি দিয়াটো ঠিক হোৱা নাই এইকাৰণে মোক আৰু মই জোৰ দি ক্ষমা বিচাৰিম ইউডিএফৰ কৰ্মীৰ বন্ধুবিলাকক যদি আঘাত দি কথা কৈছো ৰাইজক যদি কোনো জায়গাত আঘাত দি কথা কৈছো বিং ৰাজনীতিবিদ আপোনালোকে সেই কথাবিলাক ধৰি নাথাকি মোক ক্ষমা কৰি দিয়ক ছাৰক এতিয়া এটা মোৰ প্ৰশ্ন কৰা খুব ইচ্ছা হৈ আছে যে আপুনি AIUDF দলটোক কিয় জইন কৰিলে আৰু আপুনি বৰদেন আজমল ডাঙৰীয়াক ভাল পাই কাৰণে আপুনি দলটোৰ কথা কৈ আছে নে জইন কৰিবৰ কাৰণে কৈ আছে যে তেখেতক ভাল পাওঁ বুলি বন্ধুসকল মই নেকিব হুছেইন আৰু দ্য মাইক্ৰফোন পডকাষ্টলৈ আপোনাক স্বাগতম জনাইছোঁ আজি মোৰ লগত আছে পশ্চিম বিলাসীপাৰা বিধানসভা সমষ্টিৰ দুইবাৰকে বিধায়ক হোৱা আৰু বৰ্তমান নতুনকৈ AIUDF দলত যোগদান দিয়া সন্মানীয় আলী আকবৰ মিয়া ডাঙৰীয়া ছাৰ নমস্কাৰ জনাইছোঁ মোৰ এই পডকাষ্টত ছাৰৰ আগৰ ভিডিঅ' আপুনি দেখা পাইছে ছাৰে আগত গোটেইখিনি কথা কৈছে আজি এটা বিশেষ ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ তো ছাৰ ডাইৰেক্ট যিহেতু কথা আজি আপোনাৰ লগত ক'ম ৰিচেণ্টলি আপুনি AIUDF জইন কৰিলে আৰু আপুনি গোটেই জীৱন আপুনি সংখ্যালঘুৰ কাৰণে মাত মাতি আহিছে আৰু ৰিচেণ্টলি AIUDF জইন কৰাৰ পিছত এটা বিতৰ্কত আপুনি সোমাই পৰিছে মানুহে কিছুমান আপোনাৰ কথা চথা কৈ আছে চ' এতিয়া কি কথা হৈ আছে এইটো আমি সেইটো জানিব বিচাৰিছোঁ আপোনাৰ পৰা কথাটো হৈছে কি আচলতে মই যেতিয়া ইউডিএফৰ দলত যোৱাকালি জইন কৰিলোঁ কেইবা মাহৰ পৰা মই বদৰুদ্দিন আজমল চাহাব আমাৰ ধুবুৰীৰ বিধায়ক আমাৰ বিলাসীপাৰাৰ বিধায়ক কাশ্মীৰ চাহাব তেওঁলোকৰ লগত মই এটা লিংকত আছোঁ তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ তেওঁলোকেও কিছুদিন পিছত যোৱাকালি মোৰ জইনিংটো সম্পূৰ্ণ হৈছে এতিয়া কথাটো হৈছে কি কিছু মানুহে মোৰ বিৰুদ্ধে কৈছে মোক টিকেট দিব নালাগে মোক জইন কৰাব নালাগে কৈছে এইটো গণতান্ত্ৰিক দেশত চবৰে অধিকাৰ আছে ক'ব পাৰে চাওক মই আগতে কথাটো স্পষ্ট কৰিছোঁ ইয়াৰ আগত বিভিন্ন সময়ত আজমল হুজুৰক মই বিভিন্ন ক্ষেত্ৰত খৰচী সম্পন্ন কথা কিন্তু মই এটাক কৰি বিভিন্ন ধৰণৰ কথা কিন্তু কৈছোঁ সেইখিনি মই ক্ষমা খুজিলোঁ ভাল পোৱা নাথাকিলে মানুহৰ পৰা ক্ষমা খোজে নেকি মানুহে এইখিনি মই নিজে সিদ্ধান্ত লৈ ইউডিএফত জইন কৰিছোঁ আৰু ইউডিএফত জইন কৰিছোঁ এইটো সঁচা কথা বদৰুদ্দিন চাহাবৰ মুখটো দেখি জইন কৰিছোঁ কাৰণ বহুতেই নাজানে মই ক'লো ন অলপ আগত বদৰুদ্দিন আজমল চাহাবৰ মানৱতা মানৱিক দৃষ্টিভংগী বহুতেই নাজানে মই ইয়াৰ আগত যদি জানিলোঁ হয় বদৰুদ্দিন আজমল চাহাবক কোনোদিন মই গালি নিদিলোঁ হয় এতিয়া যিখিনি এই যে মই গম পাইছোঁ যে এই 2-3 মাহে সেইকাৰণে ক্ষমা খুজি আছোঁ তাৰমানে আগত আপুনি ষ্টাডি কৰা নাছিল নাই মই নিজেও অনুতপ্ত দেই বদৰুদ্দিন আজমল চাহাবৰ বেকগ্ৰাউণ্ডটো মই ইমান এটা নাজানো জানো মই ইমান এটা ষ্টাডি কৰা নাছিলোঁ আজি এই 2-3 মাহে তেওঁৰ লগত ঘূৰি পকি 4-5 দিন 8 দিন মই তেওঁৰ লগত বহিছোঁ মই অনুতপ্ত দেই মুছলমানৰ ভিতৰত তেওঁৰ নিচিনা ভাল মানুহ এটা অসমত জন্ম হৈছিল নহৈছে মোৰ সন্দেহ আছে মই এক্সামিন কৰি উলিয়াইছোঁ তাৰ পিছত মানুহ মাত্ৰেই ভুল এই সৰু সুৰা কথাত বেয়াকৈ কৈছোঁ আপোনালোকৰ এই পৰ্টেলৰ জৰিয়তে বদৰুদ্দিন আজমল চাহাবৰ ওচৰত মই ক্ষমা খুজিছোঁ আপোনাক যে বেয়া বেয়া ভাষাত মই গালি দিছোঁ দয়া কৰি সৰু ভাই হিচাপে মোক ক্ষমা কৰি দিয়ক আৰু দল এটা কৰিলে লাগে MLA মোক এই সমষ্টিটো এৰি দিয়ক ইনশাল্লাহ এটা MLA আপুনি পাব আলী আকবৰ এটা হালকা মানুহ নহয় তো হাৰা মানুহ নহয় মই জিকিম আপুনি খালি মোক টিকেটটো দিয়ক আৰু দোৱা কৰক ইউডিএফৰ কৰ্মীৰ বন্ধুবিলাকক যদি আঘাত দি কথা কৈছোঁ ৰাইজক যদি কোনো জায়গাত আঘাত দি কথা কৈছোঁ বিং ৰাজনীতিবিদ আপোনালোকে সেই কথাবিলাক ধৰি নাথাকি মোক ক্ষমা কৰি দিয়ক ল'ৰা ছোৱালী ভুল কৰিলে ক্ষমা নকৰে নেকি মা দেউতাই ৰাজনীতিৰ ক্ষেত্ৰত পাব্লিক মানে মা দেউতাটো হয় নে নহয় পাব্লিকে মোক ক্ষমা কৰি দিব নোৱাৰে এইকাৰণে মোক আৰু মই জোৰ দি ক্ষমা বিচাৰিম
আপোনালোকে মোক ক্ষমা কৰিব লাগিব। এই কাৰণেই আলী আকবৰ মিয়াৰ জীৱনত মদ খোৱা নাই। আপোনালোকৰ সমষ্টিৰ ভোটাৰ 95% মুছলিম। আলী আকবৰ মিয়াৰ জীৱনত মদ খোৱা নাই। আলী আকবৰ মিয়াৰ জীৱনত সুদ খোৱা নাই। আলী আকবৰ মিয়া 10 বছৰৰ বিধায়ক, হাৰাম 10 টকা মই ঘোষ খোৱা নাই, স্কিমত টকা মাৰি খোৱা নাই, মোৰ জীৱনত মই মিছা কথা কোৱা নাই, মই জুৱা খেলা নাই। মানুহ মাত্ৰেই ভুল। এতিয়া কিবা কাৰণত 2-এটা জেগাত যাই 2-এটা কথা কৈছো, মই ক্ষমা মাগিছো তেওঁৰ ওচৰত। আপুনি মোক সৰু ভাইটি হিচাপে ক্ষমা কৰি দিয়ক আৰু মোক টিকেটটো দিয়ক। আশা কৰো ভগৱানে যদি, আল্লাহ যদি উল্টা পাল্টা নকৰে, মই বিচিং দূৰৰ পৰা MLA টো এইবাৰ হ'ম। আপুনি দোৱা কৰিব, আপুনি টিকেটটো দিব। আৰু এই সমষ্টিৰ মানুহকো অনুৰোধ কৰিম, আপোনালোকক কোনো জাগাত এজন মানুহক যদি কিবা কাৰণত মই বেইজ্জতি কৰিছো বা আঘাত দিছো, তেনেকুৱা মানুহ ওলাব নালাগে। তথাপি সে ধৰক আপোনাক কি কৈছো, ধুমকি দিছো, গালি দিছো, এনেকুৱা যদি কোনো জাগাত আছে বিচিং দূৰৰ সমষ্টিত, সেই মানুহৰ এদিনটো হাতে ভৰি ধৰি মই অনুৰোধ কৰিছো, সমষ্টিটো খুব ক্ৰাইচিছৰ মাজত সমষ্টিটো মোক দয়া কৰি এৰি দিয়ক। সমষ্টিটোৰ কাম কাজ কৰাৰ বাবে মোক সুযোগ দিয়ক, মোক সহায় কৰক আৰু কাম কাজ কৰাৰ সুযোগ দিয়ক। ইনশাল্লাহ আপোনালোকৰ যিবিলাক কাম কাজৰ সমস্যা, মই ইতিমধ্যে কথা দিছো, 2 বছৰৰ ভিতৰত মই 50% কাম কমপ্লিট কৰি দেখাম ইনশাল্লাহ। আৰু এটা কথাৰ কাৰণে মই জইন কৰিছো, চাইছো AGP-ত গৈছো, কংগ্ৰেছত গৈছো, চাইছো কোনো এটা দলত দিল খুলি খোলা মেলা মুছলমানৰ পক্ষে কথা কোৱাৰ অধিকাৰ আপুনি নাপায়। AGP-ত তথাপিও কাজিয়া কৰি অলপ ক'ব পাৰিছিলো, কংগ্ৰেছত নাই, কোনো কথা কোৱাৰ অধিকাৰ নাই। আমাৰ আমচুৰ প্ৰেচিডেণ্ট আছিল আব্দুর রহিম, ইটো মোৰ ঘৰত আহি ডাইৰেক্ট কৈছে, ছাৰ আপুনি তো কয় কংগ্ৰেছ কৰিলে মুছলমানৰ পক্ষে কথা কোৱা নাযায়, ডাইৰেক্ট মোৰ ৰুমত বহি কৈছে। তাৰমানে মই তেতিয়া ৰহিমক কৈছো, বাবাৰে যি দল কৰিলে জাতিৰ কথা কোৱা নাযায়, সেই দল তুমি কিয় কৰিবা? ময়ো তেনেকুৱা, আমাৰ এটাও কৰিব তেনেকুৱা, যি দলটো কৰিলে খোলা মেলা জাতিৰ কথা ক'ব পাৰিম, সেই দলত যোগদান কৰিছো। কিন্তু মই আজি অনুতপ্ত, মই ৰিয়েলাইজ কৰিছো তেওঁৰ নিচিনা মানুহক এনেকে গালি দিয়াটো ঠিক হোৱা নাই। মূল কথাটো হৈছে বদৰুদ্দিন আজমল চাহাব, তেওঁ UDF-ৰ সৰ্বেসৰ্বা, সুপ্ৰিমো বুলি কয়, আৰু কংগ্ৰেছ বা অন্য দলৰ সুপ্ৰিমো শব্দটো ব্যৱহাৰ নহয়। বদৰুদ্দিন আজমল চাহাবক সুপ্ৰিমো বুলি কয়, হুজুৰ বুলি কয়। তো মই আজি কেইমাহৰ পৰা এই যে সমালোচনাবিলাক হৈছে, মোৰ বিৰুদ্ধে কিছু সমালোচনা হৈছে, কাৰণ আছে। মই ইয়াৰ আগত বদৰ হুজুৰৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানে কথা কৈছে, অৰুচি সম্পূৰ্ণ, অযুক্তি সম্পূৰ্ণ, মানে যাৰ যুক্তি নাই, তেনেকুৱা বহুত কথা মই কৈছো। সেই কথাবিলাক এতিয়া যিসকলে মোৰ বিৰুদ্ধে লাগিছে, তেওঁলোকে সেই কথাবিলাক টানি আনি যে আপোনালোকে এইবিলাক কথা কৈছে, এইবিলাক কথা কৈছে। নদী কেন্দ্ৰিক সমষ্টি, যেনেকৈ অন্যান্য সমষ্টিত যদি আপুনি কয় এই সমষ্টিত মূল সমস্যা কি, মানুহে বিদ্যা শিক্ষা অমুক এইবিলাক কয়, মইতো এইটো সমষ্টিত বক্তব্য ৰাখিছো, নাই বিদ্যা শিক্ষা এইটো ছেকেণ্ড। বিচিং জৰুৱাৰ মূল সমস্যা হ'ল ৰাস্তা-ঘাট, কমিউনিকেশ্যন যেতিয়া ডেভেলপ হৈ আহিব, বিদ্যা শিক্ষা অট'মেটিকেলি ডেভেলপ হৈ আহিব। ল'ৰা ছোৱালী স্কুলত কলেজত পঢ়ি আছে, মই বিভিন্ন জেগাত কৈছো নদী বান্ধৰ কথা আছে, নদী বান্ধ কৰিব লাগিব। এতিয়া বিচিং জৰুৱাৰ সমষ্টিৰ মানুহক মই বদৰুদ্দিন আজমল চাহাবক, মৌলানা বদৰুদ্দিন আজমল চাহাবক মই অনুৰোধ কৰিম, আপুনি সৰু ভাই হিচাপে নুবুজি নাজানি মই ষ্টাডি নকৰি আপোনাৰ বিৰুদ্ধে ক'ৰবাত যদি 2-এটা কথা কৈছো, সেইটো ধৰি নাথাকি মোক ক্ষমা কৰি দি মোক দয়া কৰি টিকেটটো দিয়ক। ইমানটা স্কুল কৰিছে, স্কুলতে কাৰ কাৰণে কৰিছে? খালি মুছলমানক কৰা নাই,
আল্টিমেটলি মুছলমানেতো বেনিফিটটো পাইছে স্কুলবিলাক কলেজবিলাক নাৰ্ছিংবিলাক লৈ মুছলমানৰ কিমান সহায় হৈছে আজমল ছুপাৰ 40 গভৰ্ণমেণ্টৰ এটা IS আমি নাপাওঁ আমাক নিদিয়ে এটা IPS আমি নাপাওঁ IFS DFO IFS আমি নাপাওঁ বদৰুদ্দিন চাহাবে এই বস্তুবিলাকত হাত দিছে IAS IPS IFS এইবিলাক বদৰুদ্দিন চাহাবে উলিয়াই আছে মুছলমানৰ হেল্প হোৱা নাই নেকি মই মুছলমান নহয় নেকি মই কেনেকৈ গম যে বদৰুদ্দিন চাহাবে এইবিলাক সহায় কৰা নাই মই যদি বদৰুদ্দিন চাহাবে এই যে সহায়বিলাক কৰিছে মই যদি স্বীকাৰ নকৰোঁ অকৃতজ্ঞ কথা হ'ব এইবিলাক চাই মেলি মই UDF-ত জইন কৰিছোঁ বন্ধুসকল আজি আমাৰ ছাৰে আলী আকবৰ মিয়া ডাঙৰীয়া বহুতখিনি কথা স্পষ্ট কৰি দিল তেখেতে AIUDF-ত কিয় জইন কৰিছে তেখেতে কোৱা হিচাপে AIUDF-ৰ নীতিক তেখেতে ভাল পাইছে আৰু মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক তেখেতে সঁচাকৈ ভাল পাইছে আৰু কেতিয়াবা যে আগত কিবা ছাৰে কোৱা হিচাপে যদি কিবা বেয়া কথা কৈছে ছাৰে সেইটোৰ কাৰণে ক্ষমাও বিচাৰিছে ক্ষমা খুজিছে আৰু আশা কৰোঁ ছাৰে যদি এইবাৰ বীৰসিং জৰুৱাত MLA হয় AIUDF-ৰ টিকেট পায় আৰু এবাৰ আহিব আৰু ৰাইজৰ লগত কথা পাতিব আৰু বীৰসিং জৰুৱা ৰাইজৰ যিখিনি সমস্যা আছে সেইটো যাতে আপুনি ভালকৈ বিধানসভাৰ মাজমজিয়াত যাতে আপুনি উত্থাপন কৰিব পাৰে ৰাইজৰ হৈ যাতে আমি কথা ক'ব পাৰে সেইটো কাৰণে আমি আপোনাক আশা ৰাখিলোঁ আমি আৰু বন্ধুসকল পডকাষ্টটো এইখিনিতে শেষ কৰিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো ফ'ল' কৰিব নাপাহৰিব ধন্যবাদ